ইকাতি শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰওঁ যে নীৰৱে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা তুমি ঠিকেই কৈছিলা মোৰ বায়ে যে এদিন আমাৰ প্ৰেমৰ শত্ৰু হ'ব মই ভবাই নাছিলোঁ মই ভাবিছিলোঁ তাই মোক ভাল পায় ঐ ছোৱালী তোক আমাৰ ঘৰৰ বোৱাৰী কৰি নিম বুলি ভাবিছো তোৰ কিবা ক'বলগীয়া আছে নেকি নে আপত্তি আছে মা তেওঁলোকক বাৰু তুমি বেয়া পোৱা কিন্তু তুমি ডাঙৰ বাক কিয় বেয়া পোৱা হ'লা তুমিতো ডাঙৰ বাক বহুত ভাল পাইছিলা মই তোমাক ভাল পোৱাৰ দৰে তুমিও মোক ভাল পোৱা নে অনুভূতি মই কি ক'ম মইতো অনুভূতি নহয় মই এনিমেছে পিছে আপুনিচোন সাংঘাতিক প্ৰেমিক সঁচাই আপুনি তাইক বহুত ভাল পায় ন অঁ ৰে তইতো কথাবোৰ সকলো বুজিলি তাইৰ আগত যদি মই মোৰ মনৰ কথাবোৰ কওঁ তাই জানো তোৰ দৰে বুজি পাব যদি তাই অসম্ভৱ বুলি কৈ উচাত মাৰি গুচি যায় তাইৰ শপত বুকুখন ভাগি টুকুৰা টুকুৰ হৈ যাব কি কৰোঁ মই মোৰ মনৰ কথাবোৰ তাইক কোৱাটো ভাল হ'ব নে নাই তই কচোন এটাই কথা জানিব বেদা কিছুমান নাৰ মাজতো হাত থাকে মাথো সময় আৰু পৰিস্থিতি ডুবাই ৰাখে বা তই মানে প্ৰেমৰ কথা ভালকে বুজি পাৱ হা যদি অনুভূতিও তোৰ দৰে মোক বুজি পায় বাছ জীৱনৰ প্ৰতিটো আশা পূৰণ বুলি ধৰি লওক আহ আকৌ মইতো মোৰ কথাবোৰ তোক ক'লোৱেই কিন্তু অকল মোৰ ভাল লাগিলেই নহ'ব এনেকুৱা সিদ্ধান্ত এটা লোৱাৰ আগতে বেদদাৰ মনৰ কথাও তহঁতি জানিব লাগিছিল ৰমাইতো জানেই ৰমাই মোক কৈছে যেতিয়াৰ পৰা তই ঘৰলৈ উভতি অহাৰ বতৰাটো সি পালে তেতিয়াৰ পৰা সি আনন্দত উটি ভাহি পৰিছে ৰমাই মোক এনেই কথা নিদিয়ে মুঠৰ ওপৰত তহঁত দুটাৰ বিয়া এতিয়া ফাইনেল এতিয়া
এতিয়া দিন বাৰ ঠিক কৰাহে কথা। কিন্তু এটা কথা, তোৰ এই বিয়াৰ খবৰ তোৰ ককায়েৰক মই দিয়াত নাই। কিন্তু দাদাক নজনালে জানো ভাল হ'ব? অনুভূতি, মই তোমাক পাগলৰ দৰে ভাল পাওঁ। তুমি মোৰ হোৱা নোহোৱা মই নাজানো, কিন্তু তোমাক দেখিলে, তোমাক কাষত পালে এই সময়বোৰ নিজে নিজে ব্ৰেক মাৰি ৰৈ যায়। কি কৰোঁ মই? মোৰ মনৰ কথাবোৰ তাইক কোৱাটো ভাল হ'ব নে নাই তই কচোন? অনুভূতি, কি হ'ল? কি ভাবি তুমি ইমান ধুনীয়াকৈ হাঁহি আছা? নাই, একো হোৱা নাই। মানে কিবা এটা কথা মনত পৰি গৈছিল। কথা নে কাৰোবালৈ মনত পৰি হাঁহিটো জিলিকি উঠিছিল? নাই নাই, তেনেকুৱা একো কথা নাই। আপুনি অলপ বেছি ভাবি আছে। তুমি আমাৰ কথা ইমানকৈ ভাবিছা যেতিয়া মইতো তোমাৰ কথা ভাবিবই লাগিব। পিছে তোমাৰ এই লাজ লাজ লগা হাঁহিটোৱে কয় তোমাৰ জীৱনত কিবা এটা ভাল লগা কাহিনী চলি আছে। মই কিন্তু শুনিবলৈ সাজু। পিছে তুমি বা মোক শুনোৱা নে নুশুনোৱা? মোৰ তোৰ লগত দৰকাৰী কথা এটা আছিলে। ৰাতি আহি পাতি আছো ৰ। এতিয়া মই দৰকাৰী কাম এটাত যাব লগা আছে। মোৰ কথাটোও দৰকাৰী আছিল। উফ, কিন্তু মোৰ কামটোৰ সমান দৰকাৰী হ'ব নোৱাৰে। এতিয়া তাৰ বাবে সেইগৰাকীয়ে সকলো। দুয়োগৰাকীৰ যিহে কথা, যেন বাৰমাক তুমি নহয় সেইজনীহে। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। ক'ত যোৱা? নিশ্চয় বা আহিছে নে নাই তাকে চাবলৈ যোৱা। আচলতে তোমাক বুজাই লাভ নাই। বায়ে ইমানখিনি কৰাৰ পিছতো তুমি তাৰ মুহে এৰিব পৰা নাই। এজনী মাকে সন্তানৰ মুখ কেতিয়াও এৰিব নোৱাৰে। লাগিলে সন্তানে যিমানে যি বেয়া নকৰক কিয়। তুমি অলপ বেছি ইম'চনেল। পিছে তোমাৰ ডাঙৰ ছোৱালীয়ে দুদিনতে তোমাৰ মুখ এৰিলে। এতিয়া তাৰ বাবে সেইগৰাকীয়ে সকলো। দুয়োগৰাকীৰ যিহে কথা, যেন বাৰমাক তুমি নহয় সেইজনীহে। তোমাৰ কথাবোৰ শুনি মই এটাই বুজিলোঁ, ভাল কেৱল সিয়ে তোমাক নাপায়, তুমিও তেওঁক বহুত ভাল পোৱা। আচলতে কথাবোৰ মই নিজেও বুজি পোৱা নাই। কিন্তু এতিয়া মই এইবোৰত নিজকে ব্যস্ত ৰখাৰ একেবাৰে সময় নাই। আনৰ বাবে সময় আছে, কিন্তু নিজৰ বাবে সময় নাই। তুমি আনৰ বাবে বহুত চিন্তা কৰিলা। এতিয়া তুমি নিজৰ বাবেও অলপ চিন্তা কৰা। ইমান এটা ভাল ল'ৰা তুমি হেৰাই যাবলৈ নিদিবা অনুভূতি। কিন্তু পেটুদাই যেতিয়া মোৰ সঁচা কথাবোৰ গম পাব, তেতিয়া তেওঁৰ এই প্ৰেম বিশ্বাস সকলোবোৰ এনেও হেৰাই যাব।
সেইবাবেই কৈছোঁ তুমি তেওঁক এতিয়াই সঁচা কথাবোৰ কৈ দিয়া যে অনিমেষে অনুভূতি কি পৰিস্থিতিত পৰি তুমি অনিমেষ হ'ব লগা হ'ল সকলো কথা তুমি তেওঁক বুজাই কোৱা। মই ভাবোঁ তোমাক ইমান ভাল পোৱা ল'ৰাজনে তোমাৰ সকলো কথাই বুজি পাব। আৰু যদি নুবুজে তেতিয়া? প্ৰথমে তুমি সাহস কৰি সঁচা কথাবোৰতো কৈ চোৱা। দেৰি নকৰিবা অনুভূতি। আৰু এটা কথা, তোমাক মই নিজৰ ভাবি মোৰ মনৰ কথাবোৰ ক'লোঁ। আচলতে মই তোমাক পৰামৰ্শ দিবলৈ তোমাৰ মই কোনো নহয়। তথাপিও এই বিষয়ে তুমি তোমাৰ মাৰ লগতো এবাৰ আলোচনা কৰা। মাৰ লগতনো মই কি আলোচনা কৰিম? মায়ে মোক এবাৰ মাত এষাৰো নিদিয়ে। মই মাতিলেও মোৰ ওচৰৰ পৰাহে আঁতৰি যায়। আৰু আজি আপুনি নথকা হ'লে মই এইবোৰ কথা মাকে ক'লোহেঁতেন। কিন্তু এতিয়া মা কাষত থাকিও যেন মোৰ লগত নাই। ইমান বেয়ানে মই? যি হ'ব হ'ব, আৰু মই ৰৈ নাথাকোঁ। মই মোৰ মনৰ কথাখিনি আজি অনুভূতিক কমেই কওঁ। দাদা শুনচোন, মোৰ তোৰ লগত দৰকাৰী কথা এটা আছিলে। ৰাতি আহি পাতি আছোঁ ৰ। এতিয়া মই দৰকাৰী কামত যাব লগা আছে। মোৰ কথাটোও দৰকাৰী আছিল। উফ, কিন্তু মোৰ কামটোৰ সমান দৰকাৰী হ'ব নোৱাৰে। আৰু শুন, তই মোক বহুত দিনৰ পৰা কথা এটা সুধি আছিলি নহয়। আজি ৰাতি মই তোক সকলো কথা ক'ম। সঁচা? সঁচা। এতিয়া মই ৰৈ নাথাকোঁ, মই যাওঁ, মোৰ দেৰি হৈছে। আহিছোঁ। কি বা কয়? আৰু দৰকাৰী কামটো কি? তোৰ প্ৰতি থকা মোৰ বিশ্বাস, মৰম সকলোবোৰ তই হেৰুৱালি। মই সিহঁতকতো ক্ষমা নকৰোৱেই, তোকো কেতিয়াও ক্ষমা কৰিব নোৱাৰো। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। অনু, মা, মোৰ দুটামান কথা ক'বলগীয়া আছিল। তোৰ মোৰ বাবে সময় হ'বনে? মইতো গোটেই সময়খিনি তোমাক দিবলৈয়ে ৰৈ আছোঁ। কিন্তু তুমিহে মোক তোমাৰ পৰা আঁতৰাই ৰাখিছা। কোৱা মা, কি ক'ব বিচাৰিছা? তই শুনিব বিচৰা কথাখিনি মই তোক ক'ব বিচৰা নাই। মোৰ কথা এইটোৱেই যে ঘৰৰ খোৱা বস্তু, ৰেচন আৰু জিউৰ দৰৱ প্ৰায় শেষ হ'বলৈ হ'ল। গতিকে সেইখিনি তই সোনকালে যোগাৰ কৰি আনিবি। আৰু এটা কথা, মই জিউক অকলে এৰি কামলৈ যাব নোৱাৰোঁ। সেইবাবে মই কামটো বাদ দিছোঁ। গতিকে আনৰ দায়িত্ব ল'বলৈ গৈ নিজৰ ঘৰৰ দায়িত্ববোৰ পাহৰি নাযাবি। মা,
মই একো পাহৰা নাই। না মই ঘৰৰ দায়িত্বৰ কথা পাহৰিছোঁ, না মই তোমাক পাহৰিছোঁ। কিন্তু তুমিচোন মোক পাহৰি গ'লা মা। আৰু এইকেইটা কথা ক'বৰ বাবে তুমি মোক মাত দিলা। কিন্তু মই ভৰিত দুখ পাইছোঁ। মোৰ এটা সৰু এক্সিডেণ্ট হৈছিল। তুমি সকলোখিনি খবৰ পোৱা, কিন্তু এবাৰো এষাৰ মাত নিদিলা, এবাৰ খবৰো নল'লা। কিয় ল'ব লাগে তোৰ খবৰ? তোৰ খবৰ লোৱা মানুহ, তোৰ যত্ন লোৱা মানুহ তই দেখোন ঘৰতে আনি ৰাখিছ। এনেও মইনো তোৰ কোন হয়? মা হয় তুমি মোৰ। তুমি মোক জন্ম দিছা। তুমি এতিয়াও মোক কিয় ভুল বুজি আছা মা? কাৰণ আঘাত পাইছোঁ মই। আজি প্ৰজ্ঞাই এই কাম কৰা হ'লে মই ইমান আচৰিত নহ'লোহেঁতেন, কিন্তু এই কাম তই কৰিলি। তোৰ প্ৰতি থকা মোৰ বিশ্বাস, মৰম সকলোবোৰ তই হেৰুৱালি। মই সিহঁতকতো ক্ষমা নকৰোৱেই, তোকো কেতিয়াও ক্ষমা কৰিব নোৱাৰো। উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা, কওঁ কি নিজকে ৰওঁ যে নীৰৱে দুচকুৰ মিঠা